আজি আমাৰ ইউনিভাৰ্চিটি আমাৰ হস্পিটেল গ'লে কিছুমান বস্তু লাগে ন দৰকাৰী হেতুৰ কাৰণে ফাইনেল আল্ট্ৰাসাউণ্ডটো কৰিব ওলাইছো ভয়ো লাগিছে এতিয়া অকমান পেটৰ বিষ উঠি নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু আৱাৰ চেনেল বোলো নমস্কাৰ কেনে খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোকৰ খবৰ বহুত বেছিয়ে ভাল আৰু আজি আমাৰ ইউনিভাৰ্চিটি আমাৰ 3 বছৰহে হৈছে কিবাকে এইখিনিতে নামটোৱে পকাব পৰা নাই আৰু বাকি বুঢ়া হলে মুখকে তুমি দেখা পালে চিনি নোপোৱা হেনেকুৱা নকৰিব হাইলাখ অফিচৰি আৰু মই ইপিনে পোহৰ আছো এৱে আৰু মই আজিৰ এই শুভ সময়ত শুভ টাইমত আমি বিবাহ পাশত আবদ্ধ হৈছিলো ইউনিভাৰ্চিটি যোনটো মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল আছিলে এতিয়া মই মানে হেতু ৰিয়েলাইজ কৰিছো হেনেকে কৈছা একো নাই ভুল শুদ্ধৰ মাজেদি ইটো জীৱনটো আগবাঢ়ে কেতিয়াবা ওপৰ কেতিয়াবা তল আৰু আপোনালোকৰ ৰাতিপুৱাই উঠি আপোনালোকৰ উইচ বিলাক পঢ়িছো বহুত বেছি ভাল লাগিছে ইমানখিনি আশীৰ্বাদ দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ থাকিলে আমাৰ দুইজনৰ হাই কাজিয়াৰ মাজেৰে 3 বছৰ পাৰ হৈছে নে কি কোৱা তাকে তো কি বা হল কেনেকে বা হল গমে নাপালো কিন্তু বৰ্তমান আৰু আজি বহুত বেছি ভাল লাগিব কাৰণ আজি এতিয়া মন্দিৰত যাব ওলাইছো জলদি মন্দিৰত যাম ইউনিভাৰ্চিটি বুলি মই এটো দিয়া নাই এটো দেনুকা দিলু হয় ইউনিভাৰ্চিটি নহয় এখন ইউনিভাৰ্চিটি আৰু এটো তুমি ইউনিভাৰ্চিটি দিয়া নাছিলে প্ৰথম একদম যেতিয়া ছোৱালী দিনতে অকমান লিলিমাইটো চলি আছিলে তেতিয়া আমাক মানে মোক দিছিলে হেতুৱে প্ৰত্যেক বছৰে দেখাই কয় এইটো লোৱা তোমাৰ গিফট বুলি এটাই দিছো এটোৱে থাকক আৰু তাতকে ডাঙৰ গিফট আপোনালোকৰ আশীৰ্বাদত আহি আছে গতিকে মই ইমান ভয় কৰা নাই গিফট কিয়ে ৰাতি বোলো মোক এটা উইশ কৰে নাই পুৰা একদম হুতৰাই শুই আছে মহাজন বয়সৰ চাপ পৰিছে কেক চেক মানে কি হৈছে পইচা পাতিও নাই দিয়কচোন আৰু সৰু মানুহ মইতো ভাবিছো কি এটা কেক এটা আনিব লাগিব কিন্তু হৈছে ওচৰৰ ভণ্টি এটা বোলে কেক দিম বুলি কৈছে বোলো সেইটোৱে হ'ব দিয়ক 10,000ৰ কিবা এখন ফৰ্মৰ কাৰণে আজি 4-5 দিন হ'ল মাত দিব জাগা নোহোৱা হৈছে সময় নোহোৱা হৈছে মায়ে ফোনত ইপিনে কাৰ লগত CM ছাৰৰ লগতহে কথা পাতিছে নে কাৰ লগত কথা পাতিছে ঠিক নাই আজি 3-4 দিন হ'ল গছৰ পুলিত 10,000 তো কি হ'ল মই দুটা তাপে সকলোৱে 10,000 ওলাব যিমান দিন ফুচছো এতিয়া 3 দিন মান ঘূৰি একো নহ'ল 3 দিন নহয় আজি 2 বছৰেদি 10,000 ৰাতিটো নাহে ঘুমেটি এতিয়া মই দুটা তাপে যদি 200কে থলো হয় মোৰ 10,000 ওলাল হয় এতিয়া দেইকে হিনা আজি কি আছে আকৌ হেতু ফৰ্ম দিব নেকি আকৌ ফৰ্ম দিব আকৌ 10,000 সেই 10,000ৰে মানে 10,000 নামটো লৈছে আৰু ঘূৰি আছে নেকি সৰু ল'ৰা ছোৱালী লৈ কিনে আহিছে 10,000ৰ কাৰণে পাই নে নাপায় কেতিয়া পাই কি পাই একেলা কাকু এটা তিৰি অকলে যাব নিদব ক'বাত 10,000 তো লৈ আহিলি আধাৰ কাৰ্ড খান লৈ আহো না আকৌ কয় ভোটাৰ ID কাৰ্ড লাগে তাৰপৰা আৰু অলপমান জাজে দি বোলে কয় একো নালাগে আকৌ একবাৰ ক'ব গোটাইখিনিয়ে লৈ আমি মুঠতে মাথাটো নষ্ট বন্ধুৰ একদম বিৰাট টেনচন মাৰ 10,000ৰ টেনচন এওঁৰ ইপিনে খোৱাত টেনচন আৰু মাকে এওঁকে দেখি মোৰ এক্সট্ৰা টেনচন দুটাই পোৱা নাই টেনচন চৰকাৰে লোৱা নাই একো একচন আপোনালোকে ভাল পাই আছে তেতিয়াহ'লে কমেণ্টত আপোনালোকৰ নামটো কৰিব মেনচন এটা নতুন বস্তু আনিছো যেহেতু কিছুমান বস্তু এতিয়াৰ পৰা মই বজাৰ কৰিব লৈছো আপোনালোকক দেখাম বাৰু যেহেতু দুদিনমান পিছত আকৌ হস্পিটেল গ'লে কিছুমান বস্তু লাগে ন দৰকাৰী হেতু কাৰণে এই বস্তুটো কিনিলো ওটছ খাম বুলি ভাবিছো যোৱাৰ আগতে যেহেতু মন্দিৰত যাম ওটছৰ বাবে গাখীৰ অকণ গৰম কৰিছো এইটো হ'ল আগাৰো ইলেক্ট্ৰিক মাল্টি কেটল বহুত বেছি ভাল বস্তু হয় যিসকলে হোষ্টেলত যিসকলে থাকে বা ক'ৰবাত ট্ৰেভেল কৰিলে এই বস্তুটো ইউজ কৰিব পাৰে বা ঘৰতো ইউজ কৰিব পাৰে ষ্টেইনলেছ ষ্টীল গিল এখন পাব লগতে এখন এগ বইলাৰ এখন ৰেক পাব আৰু এইটো প্লাষ্টিক বাল য'ত নেকি আপোনালোকে ধুনীয়াকে কেক চেকো বনাব পাৰে আৰু এইফালে পুৰা গাখীৰখিনি বইল হৈ গ'ল এইটো ধৰিবলৈ একদম ইজি হয় যিহেতু এডাল হেণ্ডেল থাকে সেইটোৰে ধুনীয়াকে ইজিলি ধৰিব পাৰিব এতিয়া ভাবিছো অকণ চাহ খাওঁ আৰু এইখন হ'ল ইয়াৰ ট্ৰেন্সপাৰেণ্ট ঢাকনিখন কি বনাই ওপৰৰ পৰা চাই থাকিবও পাৰে টেম্পাৰেচাৰটো মেইনটেইন কৰিব পাৰিব অফ কৰিব পাৰিব কিপ ৱাৰ্ম হিটিং লগতে বইলিং ইয়াত যে আপোনালোকে বহুতো মাল্টিপল বস্তু বনাব পাৰিব 600 ৱাটছৰ থাকে ধুনীয়া একাপ চাহ খাই লোৱাৰ পিছত ইজিলি ধুই ল'লো
যেহেতু দুদিনমান পিছতে হস্পিটেল যাব লাগিব তাৰ কাৰণে কিছুমান বজাৰ এতিয়াৰ পৰা কৰিব লৈছোঁ আৰু এইটো আপোনালোকে 1.2 লিটাৰত পাব লগতে 1 ইয়াৰ ৱাৰেণ্টিও থাকিব যিহেতু আমি মহিলাসকল প্ৰায়ভাগ আমি কিটচেনতে থাকোঁ আৰু কিটচেনত ভাল ভাল বস্তু থাকিলে তেতিয়াহে আমাৰ মনটো ভাল লাগে আৰু এইবোৰ বস্তু মানে ট্ৰেভেল ফ্ৰেণ্ডলি বা হোষ্টেলত থাকিলে বা এনেও ঘৰুৱা পটকৈ কিবা এটা বনাবলৈ এইবোৰ বস্তু লাগতিয়াল বস্তু সেইকাৰণে মই এই বস্তুটো কিনি থলোঁ আৰু আপোনালোককো যদি লাগে ইয়াৰ মই লিংকটো ডেছক্ৰিপশ্যন লগতে পিন কমেণ্টত দি দিম তাতে গৈ ধুনীয়াকৈ ল'ব পাৰিব আজি গাটো ঐ মই গা ধুব নোৱাৰো যিমান যি হ'লেও আৰু গা ধুম আজি যিহেতু মন্দিৰত যাব লাগিব গাটো সোনকালে ধুই লওঁ আপোনালোকক লগ পাই আছো A few moments later. ধুনীয়াকে ওলাই মেলি লৈ এতিয়া ভাবিছো মন্দিৰৰ পৰা আহো ব'লা আহা শ্ৰীমতী কেনেকুৱা লাগিছে বৰ ধুনীয়া লাগিছে তোমাক এনিভাৰ্চাৰী মোক একদম পুৰা খাটি মানে আজি ন কইনা টাইপ লাগিছে ন একেবাৰে মোৰ লাজে লাগে তোমাৰ লগত যাব ভাল ভাগ্য এই শিৱ মন্দিৰত যাব ওলাইছোঁ যোৱাৰ আগতে আমি সেই গাখীৰটোও পাই গ'লোঁ মানে ৰাস্তাতে A few moments later. মন্দিৰত আহিলো আমাৰ গাঁৱৰ যিটো মন্দিৰ আছে বহুত প্ৰভাৱশালী মন্দিৰ তাতে আহিলো কিন্তু এতিয়া দেউ নাই আৰু দেউক এতিয়া ফোন কৰিলো দেউৱে কৈছে মই 3বাৰ আহিলোৱে এতিয়া বা কি কৰে এইটো মন্দিৰ বহুত প্ৰভাৱশালী মন্দিৰ আৰু এইটো পুখুৰীটো আমাৰ বৰ পুখুৰী বুলি কয় আৰু ইয়াতে বানপানী হ'লে এই মন্দিৰটোৰ মানে এইটো ভাগ মানে নুডুবে বাকী চাৰিওভাগ ডুবে এইটো যে দেখা পাইছে স্তম্ভটো এই স্তম্ভটো পুখুৰীৰ মাজৰ পৰা উলিয়াইছিলে যেতিয়া পুখুৰীটো খান্দা হৈছিলে তেতিয়া এখন স্কুল আগতে মোৰ আছিল আগতে মই এইখন স্কুলত পঢ়িছিলোঁ তো এটা ভাল লাগে আৰু দেখাবলৈ আগতকৈ বহুত বেছি ভাল হ'ল এইফালে আছে এনেকৈ হেড বাইদেউ হেড ছাৰহঁত ইয়াতে বহিছিল আৰু এতিয়া কিবা ৰং চং কৰি আছে নতুন মানে ভাল লাগে আৰু গাঁৱৰ স্কুল এখনত পঢ়িছিলোঁ আৰু সেইকাৰণে মানে মই গাঁৱৰ মজাটো ফিলটো পাওঁ আৰু সেইকাৰণে বুজি পাওঁ কথাগিলা আৰু ভাল লাগে এইখন স্কুলতে পঢ়িছিলোঁ এতিয়া বাৰু বহুত সলনি হ'ল আৰু চাফ চিকুণ চাকচোন কি ধুনীয়া চাফ চিকুণ হৈ আছে ময়ো গাঁৱত পঢ়িছিলোঁ তুমি আকৌ গাঁৱত পঢ়া নাই তুমি কেভিত পঢ়িছিলা মই কেভিত পঢ়াৰ আগতে ময়ো অংগনবাদীত গৈছিলোঁ লগতে আমাৰ এটা দিছিলে কলপাতত লিখিব দিয়া সেইটো পাইছিলে নে নাই আগৰ দিনত আমি কলপাতত লিখিছিলোঁ প্লাছ মাটিৰে কিবা কিবি বনাই আনিছিলোঁ গৰমৰ বন্ধত চিয়াহী কিবা এনেকৈ লিখিছিলোঁ কোনে সেইবোৰ কৰিছে কমেণ্ট কৰি ক'ব মানে সেইবোৰ এটা বেলেগে আমি বেলেগ যুগৰ ল'ৰা ছোৱালীয়ে নাপায় সেইটো মজা লাগে আৰু সেইবিলাক নষ্টালজিক হৈ যাব সেইবিলাক দেখা পালে দেউ আহিলে 3বাৰ মান হ'ল বোলে আহা কিন্তু উপায় নাই যিহেতু এওঁৰ সেইটোৱে কাম সেইকাৰণে ফাইনেলি আহিলে ভাল লাগিছে এতিয়া ব'লক আমি পুৰা মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু এনেদৰে আমাৰ 3 বছৰ বিবাহ পাশত আবদ্ধ হৈ গ'ল আপোনালোকৰ আশীৰ্বাদত মৰম চেনেহত লগতে কাজিয়াও আমাৰ দুয়োজনৰ মাজত আৰু হিয়া দিয়া নিয়া কিয় কৰাইছিলোঁ মই বিয়া ভাবোঁ মাজে মাজে কিন্তু উপায় নাই সেইকাৰণে যিসকলে বিয়া পাতা নাই সোনকালে গৈ কিনে ভিডিঅ'টো চাই বিয়া পাতি লওক A few moments later. এতিয়া মানে মজা ছাৰপ্ৰাইজটো হ'ব এওঁ ভাবিছে কি কেক চেক অনা নাই কিন্তু মই ঘৰৰ ওচৰৰ ছোৱালী এজনীয়ে বোলে কেক এটা গিফ্ট দিয়ে তো সেইটোকে কাটিম তো গম নাপায় এতিয়া মানে কাটিবলৈ যাম শুনিছানে পূজাই মাতিছে এইটো দিবা বগলী দিবা নে কিবা আনি দিয়ক ইয়াক গেটখন মানে এনে ইয়াক লৈ যাবা হা বেছি নক কি পূজা কেক এওক দিছা আনিব নাই এই নিজে গিফ্ট দিছে ইমান ধুনীয়া লাগিছে চোৱা সঁচাকে নেকি দাদাৰে পোৱা নাই মই খালি আহিছিলোঁ খালি এই গিফ্ট দিছে এইটো আৰে ইমান ধুনীয়া হৈছে কেকটো চোৱা আমাৰ ঘৰৰ ওচৰৰ ছোৱালী যে ইমান টেলেণ্টেড বা গম পোৱা নাছিলা নেকি মানে ভাবি আছিলো পূজাই বনাইছে মই কেতিয়াবা অৰ্ডাৰ দিম কিন্তু ইমান ধুনীয়া যে বনাইছে গম পোৱা নাই বহুত ধুনীয়া হৈছে দেই পুৰস্কাৰ আৰু এই বনাইছে যিহেতু মা কেনেকুৱা লাগছে বঢ়িয়া লাগছে ইয়াৰ পিছত আকৌ একে দিব পাৰিম এইবাৰ দিম আৰু এতিয়া আজি আমাৰ দুটাৰ এনিভাৰ্চাৰী আছিল ধুনীয়াকে এতিয়া কেক চেক প্ৰথমবাৰ মই ইমান ধুনীয়া গিফ্ট পাইছো সেইকাৰণে বহুত বেছি ধন্যবাদ তোমাক নহয় পূজাই বনাই দিছে মোৰ মানে ভন্টি হয় বহুত ধুনীয়া কেক বনাইছে আপোনালোকক লাগিলে কন্টেক্ট কৰিব নম্বৰটো বাৰু দি দিম ওচৰ খিনি কৈছো আৰু দৰঙৰ ওচৰ ধুনীয়াকে আপোনাৰ কাপল ফ্ৰেণ্ডলি কেক এইবিলাক আজি নাই আৰু নীলু আহিল আমাৰ মেইন মানুহ আমি এতিয়া ধুনীয়াকে কেক চেক কাটি অলপ সৰুকে হ'লেও সৰু মানুহ সৰুকে অলপ উদযাপন কৰি দিওঁ ফাইনেলি আমাৰ এনিভাৰ্চাৰীৰ কেকটো কাটিব ওলাইছো হেপী এনিভাৰ্চাৰী Happy
বঢ়িয়া আৰু যাতে কাজিয়া চাজিয়া নালাগক বহুত ধুনীয়া হৈছে খা বাবা খা এই ভালকে খা বুলি কৈছো আৰু কেনেকে হাঁহি ধেমালি খং কাজিয়া মৰমৰ মাজত এই 3 বছৰ গ'ল আপোনালোকৰ লগত গমে পোৱা নাছিলো কিন্তু হ'লেও বহুত বেছি ধন্যবাদ যিসকলে আমাক উইশ কৰিছে যিসকলে আমাক আশীৰ্বাদ দিছে যিসকলে কিবা এটা ভুল হ'লেও বা শুদ্ধ কৰিলেও কৈছে নিজৰ বুলি সেইকাৰণে সকলোকে বহুত বেছি ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ ইমানখিনি মৰম চেনেহ আশীৰ্বাদ দি থকাৰ কাৰণে এই 3 বছৰ আপোনালোকৰ লগত কেনেকৈ গ'ল প্ৰতিটো ভিডিঅ'ত দি থকা মৰম চেনেহৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু ঘৰতে আজি ইউনিভাৰ্চিটিটো পাতিলোঁ আমাৰ ৰকিৰ অকণমান বেমাৰ হৈ আছে সেইকাৰণে কেক অলপ কমকৈ খুৱাইছোঁ খাইছেই বন্ধুহঁত দিনত বঢ়িয়াকৈ গ'ল ধুনীয়াকৈ গ'ল দিনটো মন্দিৰতো গ'লোঁ কিন্তু আমাৰ মানে এওঁৰ গাটো অকণমান বেয়া লগাৰ কাৰণে লাষ্ট আল্ট্ৰাচাউণ্ড এটা বাকী আছিলে ফাইনেল আল্ট্ৰাচাউণ্ড তো আজি তাকে আল্ট্ৰাচাউণ্ডটো কৰিবলৈ আহিলোঁ হস্পিটেলত কিবা হয় আশীৰ্বাদ কৰিব আৰু অলপ ভয়ো লাগি আছে এতিয়া ডক্টৰহে আছে নে নাই বন্ধুহঁত পূৰা ইউনিভাৰ্চিটিৰ দিনাখনেই তেওঁৰ মানে গাটো অকণ বেয়া হ'ল সেইকাৰণে অকণ মনটো বেয়াও লাগিছে বাৰু কিন্তু যিয়ে নহওক এটা ভাল খবৰ এটা আশা কৰি আপোনালোকৰ আশীৰ্বাদত ফাইনেল আল্ট্ৰাচাউণ্ডটো কৰিব ওলাইছোঁ আশীৰ্বাদ কৰিব আপোনালোকে ভয়ো লাগিছে এতিয়া অকণমান পেটৰ বিষ উঠি আছে নেকি অকণমান পেটৰ বিষ উঠি আছে এতিয়া ডক্টৰে মাতিব বোলে অকণমান দেৰিকৈ তো এতিয়া যাই পিনে ফটাফট আল্ট্ৰাচাউণ্ডটো কৰিলোঁ আৰু ঠাণ্ডাও যিহে ঠাণ্ডা পৰিছে তাকে ভাবিছোঁ কি হয় এওক চাওকচোন বুঢ়ী মানুহৰ নিচিনা হৈছে সহায় নাথাকিবা হ'ব ওলাইছোঁ আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে ব'লা 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 গৈ থাকা ভাল হ'ব দিয়া এই পানী চানী লেভেলটো সেইবোৰৰ কাৰণে মোৰ ভয় লাগি গৈছে আৰু এতিয়া পুৰা ডক্টৰে ফাইনেল আল্ট্ৰাচাউণ্ডটো কৰি আছে যিহেতু মোৰ তলপেটটো বহুত বেছি বিষাই আছিলে মানে সহ্য কৰিব নোৱাৰা পেইন হৈ আছিলে তাকে জল্দি আহি আল্ট্ৰাচাউণ্ডটো কৰি দিলোঁ এতিয়া ডক্টৰজনে ধুনীয়াকৈ স্কেনিং কৰি আছে মোৰ বেবীৰ ৱেট কেনেকুৱা পানীৰ লেভেলটো ঠিকে আছে নে নাই আপোনালোকক কৈ আছোঁ বাৰু লগতে যিহেতু মোৰ বাওঁ ভৰিখনৰ বহুত বেছি নাৰ্ভৰো প্ৰব্লেম হৈ আছিলে মানে নাৰ্ভবোৰ টানিব ধৰে ৰাতি শুব নোৱাৰি আৰু এইখিনি সময়ত বহুতৰ নাৰ্ভৰ প্ৰব্লেম হয় বহুতৰ নহয়ো তাকে এতিয়া ধুনীয়াকৈ ডক্টৰক দেখাই মেলি ল'লোঁ The next day. আৰু বন্ধুহঁত যোৱাকালি বহুত ৰাতিও হ'ল আৰু এওঁৰ গাটো ভালো নাছিলে সেইকাৰণে ভিডিঅ'টো শেষ কৰা নাছিলোঁ আৰু এতিয়া অকণমান বাৰু ভাল পাইছে অলপ ভাল পাইছেনে এতিয়া অকণ ভাল পাইছোঁ কিন্তু যি ঠাণ্ডা পৰিছে মানে মোৰ ভয়ে লাগি গৈছিল কাৰণ এতিয়া 8 মান্থছ যিহেতু মোৰ চলি আছে আৰু 8 মান্থছত এইখিনি বস্তু ক্ৰিটিকেল আৰু এইখিনি সময়তে যদি পটকৈ পেইন হয় বা কিবা এটা হয় সেইটো ৰিক্সি হৈ যায় সেইকাৰণে জল্দি আমি আল্ট্ৰাচাউণ্ড কৰিলোঁ ডক্টৰে বাকীখিনি ৰিপৰ্ট চব ঠিকে থাকে আছে বুলিয়ে কৈছে আৰু অকণমান অকণমান বুলি নহয় নাৰ্ভৰ মানে মোৰ লেফ্ট ভৰিখন বহুত বেছি বিষায় ৰাতি মানে এনেকৈ টানি দিয়ে ইমান বেয়াকৈ পেইন হয় মানে মই শুব পৰা নাই এইকেইদিন আৰু যিহেতু তলপেটটো মোৰ আগৰ পৰাই অকণমান বিষাই আছিলে মাজতে ভাল হৈছিলে আকৌ এতিয়া যিহেতু বিষাব আৰম্ভ কৰিছে তাকে ভাবিছিলোঁ লেবাৰ পেইনে হয় নে কি এইবোৰ ধৰিব নোৱাৰি যে সেইকাৰণে বাকীখিনি ঠিকে আছে বাৰু আপোনালোকৰ আশীৰ্বাদত এতিয়ালৈ ঠিকে আছে বেবীৰ ৱেটটোও বাৰু এতিয়ালৈ ঠিকে আছে সেইটো কিমানখিনি ময়ো ভালকৈ চোৱা নাই মানে ৰিপৰ্টটোত ভালদৰে গম নাপায় আৰু ডক্টৰে কোৱা মতেতো চব ঠিকে আছে বুলিয়ে কৈছে আৰু পানীৰ লেভেলটো মাত্ৰ অকণ পানী বেছিকৈ খাব দিছে মোক তো সেইটোৱে এতিয়া পানী চানী খাই ভালকৈ এই দিনকেইটা গ'লে হ'ল আপোনালোকৰ আশীৰ্বাদত মৰম চেনেহত তাৰে আপোনালোকক মানে আশীৰ্বাদ কৰিবলৈ জনাইছোঁ আমি ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ আৰু এক্সপেক্টেড ডেটতকৈ অকণমান সোনকাল হ'ব বুলিও কৈছে তাকেতো অকণ ৰেডি থাকিব লাগিব আৰু এতিয়া আমি সকলোৱে এতিয়া বজাৰ চজাৰ কৰিব লাগিব আৰু লাহে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই বহুত বেছি ভাল পালে আৰু যদি ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সদায় দি থকা মৰম চেনেহৰ কাৰণে বহুত বেছি ধন্যবাদ যিসকলে এইখিনি সময়ত মোক ইমান ধুনীয়াকৈ মেছেজ কৰি আছে ফোন কৰিও বহুতে খবৰ লয় সকলোকে বহুত বেছি ধন্যবাদ আৰু যিসকলে মোৰ লগতে যাৰ প্ৰেগনেঞ্চি জাৰ্ণি চলি আছে তেওঁলোককো মোৰ ফালৰ পৰা বহুত বেছি কি আৰু শুভকামনা থাকিলে আৰু ইউনিভাৰ্চিটি উইচ কৰাৰ কাৰণেও বহুত বেছি ধন্যবাদ থাকিলে ইউনিভাৰ্চিটিটো মানে এইবাৰ অকণ বেলেগকৈ ভাবিছিলোঁ বা মই বেলেগকৈ কৰিব বুলি ভাবিছিলোঁ কিন্তু সেনেকৈ নহ'ল একো নাই বাৰু নেক্সট ইয়াৰ দেখা যাব কিবা এটা হয় নেক্সট ইয়াৰ দেখা যাব আপোনালোকক আশীৰ্বাদ কৰি থাকিব কিন্তু মেইনলি এইখিনি সময়ত আমাৰ মেইনলি বেবীটো চব ভালে কুশলে থকাটো সেইটোৱে আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আৰু শেষত সকলোকে বোলো নমস্কাৰ জয় অসম ফ্ৰেণ্ডছ লাভ ইউ বাই বাই নেক্সট ভিডিঅ' বাই ভালে আগতে ভাল হৈ লওক ভালে থাকিবা তুমি শ্ৰীবল্লী চুকেগা নেহি পুষ্পা